ওম শান্তি। ৰাতিপুৱাই এই বাণী নোকোৱাকৈ কেতিয়াও আৰম্ভণি নকৰিব। এতিয়া সময় হৈছে সংকল্পৰে আমি দিনটোৰ আৰম্ভণি কৰা। বাদ দিয়ক সেইবোৰ, যি দিন গ'ল। অনাহকত বহু বেয়া সময় আমি নষ্ট কৰিছোঁ। পৰিয়ালতো বহু বাদ বিবাদ, অপবাদ, তৰ্ক, যুদ্ধ, ঈৰ্ষা ঈৰ্ষি, শত্ৰুতা, এইবিলাকৰ মাজতো বহুতেই জীৱন আপোনালোকে বহু কষ্টৰে পৰিপূৰ্ণ হৈ আপোনালোকে পাৰ কৰি আছে, পাৰ কৰিছে। তপস্যা কৰক, বাদ দিয়ক সকলোকে। এতিয়া সময় হৈছে নিজক চোৱাৰ, নিজক বনোৱাৰ সময়, নিজক গঢ়াৰ সময়। আনক চাই আনেনো কি কৰিছে, কি প্ৰতিবাদ কৰিছে, কি হিংসা কৰিছে, সেইবিলাকৰ হিচাপ নিকাচ কৰোঁতে মই কোন মুহূৰ্তত কোনখিনিতে, মোৰ কোনো সময়ত কোনখিনিতে মানসিকভাৱে মই বিধ্বস্ত হৈ যাম ধৰিবই নোৱাৰিম। বাদ দিয়ক। এতিয়া আনক চোৱা, আনক গুৰুত্ব দিয়া, আনে কি কৰিছে সেইবিলাকত বাদ দি কেৱল নিজে নিজৰ সংকল্প আপুনি ঈশ্বৰ পৰমাত্মাৰ লগত সংযুক্ত হৈ সংকল্প ৰচক। ভয় ভাৱ থাকিলে বাৰে বাৰে ক'ব, মই নিৰ্ভীক আত্মা, মই নিৰ্ভয় আত্মা, মোৰ কোনো ভয় নাই, মই ঈশ্বৰ আল্লাহ গড ভগৱান পৰম পিতা পৰমাত্মাৰ সন্তান, মই সকলোৰে প্ৰতি কল্যাণকাৰী, মোৰ হৃদয়ৰ পৰা সকলোৰে প্ৰতি শুভকামনা শুভভাৱনা আৰু আশীৰ্বাদ আছে। মই কোনো বিকৰ্ম নকৰোঁ, মই কোনো বিকৰ্মযুক্ত কথা নকওঁ, কোনো বিকৰ্মযুক্ত ব্যৱহাৰ মই নকৰোঁ, মই ঈশ্বৰৰ সন্তান। নিজকে আঁতৰাই ৰাখক, এই বিকৰ্মৰ পৰা আঁতৰাই ৰাখক। আপুনি হাতে কামে বিকৰ্ম নকৰিলেও যি ভাৱনা যদি বিকৰ্মযুক্ত লৈ আছে, বেয়া ভাৱনা লৈ আছে, যি ভাৱনাই আপোনাকে প্ৰথমতে এটেক কৰিব, আপোনাক আক্ৰমণ কৰিব। গতিকে এতিয়া আমি নিজৰ লগতে আনকো আমি সেই প্ৰকম্পন দিব লাগিব। আপোনাৰ প্ৰকম্পন, আপোনাৰ টেলিপেথি ইজনে তেতিয়াহে ৰিচ কৰিব যেতিয়া আপুনি পবিত্ৰতাৰে সেই সংকল্প ল'ব। গতিকে আমি চেষ্টা কৰিব লাগিব। এই সময় অতি চূড়ান্ত সময়। এই চূড়ান্ত সময়ত আপুনি ৰাতিপুৱা এই 5টা কথা নোকোৱাকৈ কেতিয়াও আপুনি ঘৰত দিনটো আৰম্ভণি নকৰিব। এতিয়া সময় হৈছে দিনটোৰ বেছিখিনি সময় পৰমাত্মাৰ লগত সম্পৰ্কিত হোৱাৰ সময়, ঈশ্বৰীয় হৈ থকাৰ সময়, গডলি কানেকশ্যনত থকাৰ সময়। এতিয়া সময় হৈছে সকলো সময়তে আমি ঈশ্বৰক আহ্বান কৰাৰ সময়, তেওঁৰ লগত সংযুক্ত হোৱাৰ সময়, তেওঁৰ লগত কথা পতাৰ সময়, তেওঁৰ পৰা শক্তি লোৱাৰ সময়। এতিয়াও অন্ততঃ আপোনালোকে প্লিজ দেৰি নকৰিব। তপস্যা কৰক, মেডিটেশ্যন কৰক, ঘৰত থাকক, ঘৰতে মেডিটেশ্যন কৰক, তপস্যা কৰক। তপস্যা মেডিটেশ্যন যদি শিকিছেতো বহুত ভাল, যদি নাই শিকা অনলাইন যোগে শিকক। আৰু যদি শিকিবলৈও আপোনাৰ কোনো উপায় নাই, অন্ততঃ আপুনি যেনেকেই পাৰে অকলশৰে বহক। মনত থকা বেয়া চিন্তা, বেয়া ভাৱনা, লোকৰ প্ৰতি থকা ঈৰ্ষা ঈৰ্ষি, হিংসা যন্ত্ৰণা, বিদ্বেষ যন্ত্ৰণা সকলোকে এছাইড কৰি, সকলোকে আঁতৰাই নিজক খালী কৰি ঈশ্বৰ আল্লাহ গড ভগৱান পৰমাত্মাক সমৰ্পণ কৰি দিয়ক। দেশত কি হ'ব, বিশ্বত কি হ'ব, সেইবিলাক আমি ভাবি থাকি এতিয়া লাভ নাই। এতিয়া কিন্তু হৈছে আমাৰ সময়, যিটো প্ৰেজেণ্ট সময়, বৰ্তমান সময়টোক আমি কিন্তু শক্তিশালী কৰি তোলাৰ সময়। আমাৰ হাততেই নিৰ্মাণ, আমাৰ হাততেই ধ্বংস। যদি আমি নিৰ্মাণ কৰিব পাৰোঁ, আমি কিয় ধ্বংস কৰিব লাগে? কেৱল মন বুদ্ধিৰ খেল চলি আছে, কেৱল মন বুদ্ধিৰ খেল চলি আছে। গতিকে সেই মন বুদ্ধিবিলাকে যেন ঈশ্বৰ পৰমাত্মাৰ পৰা বহুত আশীষ পায়, ঈশ্বৰ পৰমাত্মাৰ পৰা যেন টাচিং পায়, তেওঁলোকেও যেন এটা শুদ্ধ সিদ্ধান্তত উপনীত হ'ব পাৰে। তাৰ বাবে আমাৰ ফালৰ পৰা শুদ্ধ প্ৰকম্পন, আশীৰ্বাদ, শুভকামনা শুভভাৱনা পঠোৱাৰ সময় সমাগত। গতিকে এতিয়া বেছিখিনি সময় তপস্যা কৰক, ঈশ্বৰৰ ওচৰত থাকক, ঈশ্বৰৰ লগত সংযুক্ত হৈ থাকক। ঈশ্বৰে বেয়া পোৱা কৰ্ম নকৰিব। শাস্ত্ৰ পঢ়িছোঁ, শাস্ত্ৰ পঢ়িলেই নহ'ব, শাস্ত্ৰত কোৱা কথা আমি আখৰে আখৰে পালন কৰিব লাগিব। জীৱ হত্যা মহাপাপ, প্ৰত্যেকখন শাস্ত্ৰৰে মহাবাক্য। কুকুৰ শ্ৰীগাল গদৰ বড়ো, আত্মাৰাম জানি সবাকো কৰিবা প্ৰণাম। অন্ততঃ এই দেশৰ এনেকুৱা পৰিস্থিতিত অন্ততঃ জীৱ হত্যা কৰাটো আমি অকণমান যদি বাদ দিব পাৰোঁ, বাদ দিয়ক। কোনো জীৱ জন্তু ভক্ষণ নকৰিলেতো চলে, যদি পাৰে চাওকচোন চেষ্টা কৰি ভক্ষণ নকৰাকৈও চলক। গুৰুজনাই কৈছিল জানি সবাকো কৰিবা প্ৰণাম। আজি জানি সবাকো কৰিছোঁ ভক্ষণ, নহয় জানো? গতিকে
এতিয়া সময় হৈছে কিন্তু সিদ্ধান্ত লোৱাৰ সময় এতিয়া কনফিউজ হৈ থকাৰ সময় নহয় সিদ্ধান্ত লওক আপুনি ঈশ্বৰমুখী হ'বনে নে আপুনি এনেকেই থাকিব ঈশ্বৰমুখী মানে এইটো নহয় ৰাতিপুৱাই গৈ কোনোবা তীৰ্থস্থানত গৈ বোলে মূৰটো দুৱালো দুডাল ধূপ লগাই গুচি আহিলোঁ সেইটো ঈশ্বৰমুখী বুলি কোৱা নাযায় ঈশ্বৰমুখী মানে কি মোৰ প্ৰতিটো কৰ্ম মোৰ প্ৰতিটো চিন্তন মোৰ প্ৰতিটো বাণীত যেন ঈশ্বৰৰ শক্তি ঈশ্বৰৰ যেন ইচ্ছা থাকে মই তেনে বাক্যহে কম নহয় জানো আমি সকলোৱে মিলিজুলি এই সংসাৰখনক এই বিশ্বখনক শান্তিৰ বিশ্ব বহুত সুন্দৰ বিশ্ব এখন গোল্ডেন আমি ৱৰ্ল্ডৰ সৃষ্টি কৰিব পাৰোঁ আমি সত্যযুগ নিৰ্মাণ কৰিব পাৰোঁ আমাৰ হাততে আছে সকলো আহকচোন আমি সেই শক্তিবিলাকক কেনেকৈনো আমি ব্যৱহাৰ কৰি আমি সেই সত্যযুগক নিৰ্মাণ কৰিব পাৰোঁ তাৰো আমি অকণমান পৰিকল্পনা কৰোঁ পঢ়োঁ আৰু সেই পঢ়োৱা হয় প্ৰজাপিতা ঈশ্বৰীয় ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ত য'ত কেৱল তপস্যাৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু যি তপস্যা কৰি 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 আমাৰ ভিতৰত থকা অৱগুণবিলাকক আমি জহি খহি জ্বলাই আমি শেষ কৰি পেলাবলৈ সমৰ্থ হওঁ এতিয়াও সময় যোৱা নাই আপোনাৰ ঘৰৰ কাষত থকা আমাৰ 5 কিলোমিটাৰ অন্তৰে চেণ্টাৰ্ছ আছে ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়খন আছে এতিয়াও গৈ তপস্যা শিকক ধ্যান শিকক কিবা কৰক এইখিনি সময়ত নিজৰ বাবে কৰক পৰিয়ালৰ বাবে কৰক বিশ্বৰ বাবে কৰক এতিয়া সময় আহিল বিশ্বৰ বাবে আমি নিজৰ সংকল্প ৰচনা কৰাৰ বিশ্বৰ সকলোৰে মন বুদ্ধি শান্ত হৈ পৰক সকলোৱে মনত থকা বিকাৰবিলাক পৰিত্যাগ কৰক সকলোৱে যেন ঈশ্বৰ আল্লাহ গড ভগৱান এক বুলি মানি যেন সকলোৱে তেৰাৰে সন্তান বুলি মানি যেন সেই পিতাক স্মৰণ কৰক আমাৰ এজনে পিতা এই শৰীৰটোৰ পিতাহে সকলোৰে বেলেগ বেলেগ কিন্তু আমাৰ এজনে পিতা আত্মাৰ পিতা এজন তেওঁ হৈছে পৰমাত্মা দে গতিকে আহকচোন এই চূড়ান্ত সময়ত আমি পাৰোঁ নেকি কিবা অকণমান অৱদান দিবলৈ আমি পাৰোঁ নেকি কিবা অকণমান অৱদানৰে কিবা অকণমান নিজৰ শান্তিৰ প্ৰকম্পনৰে বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিবলৈ আহকচোন আমি চেষ্টা কৰোঁ শান্তি